আপোনালোকে চিন্তা কৰক, মই যেতিয়া কৈ থাকো যে বন্ধ দিব নালাগে, ধৰ্ণা দিব নালাগে, টায়াৰ জ্বলাব নালাগে, তেতিয়া মানুহে ভাবে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈ আছে। কিন্তু আজি অসমত যোৱা 3 বছৰত টায়াৰ জ্বলোৱা বন্ধ হোৱাৰ কাৰণে, আন্দোলন কৰা বন্ধ হোৱাৰ কাৰণে ৭৫ লাখ আদি পৰ্যটক অসমলৈ আহিব পাৰিছে। কিন্তু টায়াৰ নজ্বলালেও মোৰ কোনো অসুবিধা নহয়, মোৰ ঘৰটো পুলিচে আৱৰিয়ে ৰাখিব, টায়াৰটো জ্বলিব খানাপাৰাত, মোৰ ঘৰৰ সন্মুখত গৈতো টায়াৰটো নজ্বলায়। কিন্তু এই টায়াৰ জ্বলোৱা বাতৰিটোৱে কাক ক্ষতি কৰিব? এই টায়াৰ জ্বলোৱা বাতৰিটোৱে আমাৰ ডাঙৰ ডাঙৰ সংবাদ মাধ্যমৰ মালিকক ক্ষতি নকৰে, কাক ক্ষতি কৰিব? কাজিৰঙাৰ জীপ চাফাৰীজনক। কাক ক্ষতি কৰিব? মানসত সৰুকৈ নিৰ্মাণ কৰা হোম ষ্টেৰ গৰাকীজনক। কাক ক্ষতি কৰিব? গুৱাহাটীত নতুনকৈ বেংকৰ পৰা লোন লৈ স্থাপন কৰা সৰু হোটেলৰ মালিকজনক। এই যে কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বুজিব চেষ্টা নকৰোঁ, এই কথাবিলাক আমি এইটো ক'লেতো হিমন্তৰ নম্বৰটো বাঢ়ি যাব। আৰে হিমন্ত বিশ্ব শৰ্মাৰ য'ত নম্বৰ বাঢ়িব লাগে তাত বাঢ়ি থাকিব, তাক কোনেও কমাব নোৱাৰে, যদি অসমৰ ৰাইজৰ আশীৰ্বাদ থাকে, ওপৰৱালাৰ আশীৰ্বাদ থাকে। কোনো মানুহে কাৰো ডেষ্টিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আমি যদি ভাবো ইয়াক মই ডুবাই দিম, আপুনি নোৱাৰে, কাৰণ ডুবাব নুডুবাব ওপৰৱালাই নিৰ্ধাৰণ কৰি থৈ দিব। অসমৰ মানুহে নিৰ্ধাৰণ কৰিব কাক নামাব লাগে, কাক উঠাব লাগে। কিন্তু আমি যদি সকলোৱে সিদ্ধান্ত লওঁ যে অহা বছৰটোত অসমখনক আমি ওপৰত লৈ যাম, তেতিয়া আমাৰ অসমখন কিমান ধুনীয়া হ'ব পাৰে, আমাৰ অসমখন কিমান আগুৱাই যাব পাৰে, এই কথাটো আমি চিন্তা কৰিব পাৰোঁ। আৰু অসমখন আগুৱালে কাৰ লাভ হ'ব? অসমখন আগুৱালে অসমীয়া মানুহৰ লাভ হ'ব। অসমত ৭৫ লাখ টুৰিষ্ট আহিছে। এতিয়া এই টুৰিষ্টবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অহা নাই, এই টুৰিষ্টবিলাক আহি ক'ত আহিছে? আমাৰ নিবনুৱা যুৱক যুৱতীয়ে আৰম্ভ কৰা হোম ষ্টে, হোটেল, কোনোবা টুৰিষ্ট গাইড হৈছে। আপোনালোকে চিন্তা কৰক, মই যেতিয়া কৈ থাকো যে বন্ধ দিব নালাগে, ধৰ্ণা দিব নালাগে, টায়াৰ জ্বলাব নালাগে, তেতিয়া মানুহে ভাবে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈ আছে। কিন্তু আজি অসমত যোৱা 3 বছৰত টায়াৰ জ্বলোৱা বন্ধ হোৱাৰ কাৰণে, আন্দোলন কৰা বন্ধ হোৱাৰ কাৰণে ৭৫ লাখ আদি পৰ্যটক অসমলৈ আহিব পাৰিছে। কিন্তু টায়াৰ নজ্বলালেও মোৰ কোনো অসুবিধা নহয়, মোৰ ঘৰটো পুলিচে আৱৰিয়ে ৰাখিব, টায়াৰটো জ্বলিব খানাপাৰাত, মোৰ ঘৰৰ সন্মুখত গৈতো টায়াৰটো নজ্বলায়। কিন্তু এই টায়াৰ জ্বলোৱা বাতৰিটোৱে কাক ক্ষতি কৰিব? এই টায়াৰ জ্বলোৱা বাতৰিটোৱে আমাৰ ডাঙৰ ডাঙৰ সংবাদ মাধ্যমৰ মালিকক ক্ষতি নকৰে, কাক ক্ষতি কৰিব? কাজিৰঙাৰ জীপ চাফাৰীজনক। কাক ক্ষতি কৰিব? মানসত সৰুকৈ নিৰ্মাণ কৰা হোম ষ্টেৰ গৰাকীজনক। কাক ক্ষতি কৰিব? গুৱাহাটীত নতুনকৈ বেংকৰ পৰা লোন লৈ স্থাপন কৰা সৰু হোটেলৰ মালিকজনক। এই যে কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বুজিব চেষ্টা নকৰোঁ, এই কথাবিলাক আমি এইটো ক'লেতো হিমন্তৰ নম্বৰটো বাঢ়ি যাব। আৰে হিমন্ত বিশ্ব শৰ্মাৰ য'ত নম্বৰ বাঢ়িব লাগে তাত বাঢ়ি থাকিব, তাক কোনেও কমাব নোৱাৰে, যদি অসমৰ ৰাইজৰ আশীৰ্বাদ থাকে, ওপৰৱালাৰ আশীৰ্বাদ থাকে। কোনো মানুহে কাৰো ডেষ্টিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আমি যদি ভাবো ইয়াক মই ডুবাই দিম, আপুনি নোৱাৰে, কাৰণ ডুবাব নুডুবাব ওপৰৱালাই নিৰ্ধাৰণ কৰি থৈ দিব। অসমৰ মানুহে নিৰ্ধাৰণ কৰিব কাক নামাব লাগে, কাক উঠাব লাগে। কিন্তু আমি যদি সকলোৱে সিদ্ধান্ত লওঁ যে অহা বছৰটোত অসমখনক আমি ওপৰত লৈ যাম, তেতিয়া আমাৰ অসমখন কিমান ধুনীয়া হ'ব পাৰে, আমাৰ অসমখন কিমান আগুৱাই যাব পাৰে, এই কথাটো আমি চিন্তা কৰিব পাৰোঁ। আৰু অসমখন আগুৱালে কাৰ লাভ হ'ব? অসমখন আগুৱালে অসমীয়া মানুহৰ লাভ হ'ব। আমাৰ ব্যক্তিগত কাৰোবাৰ লাভ হওক নহওক, অসমীয়া মানুহৰ আজি লাভ হ'ব, তাক আমি সকলোৱে নিশ্চয় অনুভৱ কৰিব লাগিব। মই আশা কৰোঁ আজিৰ দিনটোত 2025